এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ ভেদাইলতা আৰু নৰসিংহ পাতেৰে ৰন্ধা বৰ সুস্বাদু চিকেনৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ইয়াত আছে ভেদাইলতা আৰু নৰসিংহ পাত। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি ছিঙি ল'ব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি ছিঙা হৈ গৈছে। এতিয়া ভালদৰে ধুই ল'ব লাগিব। মই সাধাৰণতে বজাৰৰ পৰা সৰহকৈ ভেদাইলতা আৰু নৰসিংহ পাত কিনি আনিলে পাতখিনি লগালগ ছিঙি ভালদৰে ধুই মিক্সিত পিচি ফ্ৰিজত ঢাকি থৈ দিওঁ। পিছত যেতিয়া ৰান্ধি খাবলৈ মন যায় তেতিয়াই নিৰ্দিষ্ট জোখত লৈ ৰান্ধোঁ। এতিয়া ভেদাইলতা আৰু নৰসিংহৰ পাতখিনিৰ লগত কেঁচা জলকীয়া, নহৰু, আদা আৰু সামান্য পানী মিহলাই মিক্সিত মিহিকৈ পিচি ল'ব লাগিব। মিক্সিৰ জাৰটোত অলপমান পানী দি ভালদৰে লৰাই সেই পানীখিনি পেষ্টখিনিৰ লগত যোগ কৰিব লাগিব। এই পেষ্টখিনিৰে আমাৰ ঘৰত 3খনমান আঞ্জা ৰান্ধিব পৰা যাব। মই এইখিনি এতিয়া ফ্ৰিজত ৰাখি দিম। কাইলৈ চিকেনৰ আঞ্জা এখন ৰান্ধিব লাগিব। পিছদিনাখন আঞ্জা ৰান্ধিবৰ জোখাৰে মই ভেদাইলতা আৰু নৰসিংহৰ পেষ্ট অলপমান পাত্ৰ এটাত উলিয়াই লৈছোঁ। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত কুটি লোৱা পিঁয়াজ, তেজপাত আৰু শুকান জলকীয়া দি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাত ধুই লোৱা চিকেনখিনি দি প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। চিকেনখিনি অলপ সময় ভজাৰ পিছত চিকেনৰ ৰং সলনি হ'বলৈ ধৰিছে। এতিয়া তাত আলু, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু আদা নহৰুৰ পেষ্ট দি অলপ সময় ভাজিব লাগিব।
এতিয়া তাত জোখমতে নিমখ দি চিকেনখিনি ভালদৰে লৰাই ঢাকি দিব লাগিব মাজতে চিকেনখিনি লৰাই আকৌ ঢাকি দিব লাগিব লাহে লাহে মাংস ফুটিবলৈ ধৰিছে এতিয়া তাত ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব ভেদাইলতা আৰু নৰসিংহ পাতৰ মিশ্ৰণটোৰ লগত অলপ সময় মাংসখিনি উতলোৱাৰ পিছত আলু এডোখৰ ভাঙি চোৱা হৈছে আলুডোখৰ ধুনীয়াকৈ সিজি গৈছে এতিয়া তাত জোখমতে জালুকৰ গুড়ি দি মাংসখিনি ভালদৰে লৰাই দিব লাগিব তাৰপিছত তাত জোখমতে গৰম পানী দি মাংসখিনি অলপ সময় উতলিবলৈ দিব লাগিব আঞ্জাখন কিমান ডাঠ বা পনীয়া কৰিব বিচাৰে সেই হিচাপত পানী যোগ কৰিব লাগিব মই গ্ৰেভি কৰি ৰাখিব বিচাৰিছোঁ সেয়ে পানী কম পৰিমাণে দিছোঁ ভেদাইলতা আৰু নৰসিংহ পাতৰ লগত ৰন্ধা সুস্বাদু চিকেনৰ আঞ্জা প্ৰস্তুত হৈ গৈছে এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব এতিয়া মাংসখিনি পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত ভেদাইলতা আৰু নৰসিংহৰে ৰন্ধা চিকেনৰ জুতি ল'ব পাৰিব এনেদৰে ৰন্ধা মাংসৰ আঞ্জাখন খাবলৈ বৰ সোৱাদ হয় আপোনালোকেও কেতিয়াবা এনেকৈ ৰান্ধি খাই চাবচোন প্ৰিয় দৰ্শক আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ আহোঁ ধন্যবাদ